এইটো মই ফেচবুক বাতৰি কাকত এইবিলাকত পাই আছো। আজি কোনোবা কেইখনমান বাতৰি কাকতত দিছে মোক বোলে দিল্লীলৈ মাতিলে, মই দিল্লীত বহি আছো। মই ক'ত দিল্লীত বহি আছো? এইবিলাক অপপ্ৰচাৰ হ'ব পাৰে, বহুতখিনি ভুৱা বাতৰি হ'ব পাৰে, মই একো নাজানো। মই ইয়াতে মোৰ সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছো। আৰু দলৰ যি কৰিব হাইকমাণ্ডে আপোনালোকৰ নিচিনাকৈ বাতৰি পৰিৱেশন কৰিছে, কংগ্ৰেছ দলে ইমান আসন পালে, বিজেপিয়ে ইমান আসন পালে, ৰাইজৰ দলে ইমান আসন পালে, সেইবিলাক চাই পেলাই এটা ভাল সিদ্ধান্ত ল'লে আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে কাম কৰি ভাল পাব। এইটো মই ফেচবুক বাতৰি কাকত এইবিলাকত পাই আছো। আজি কোনোবা কেইখনমান বাতৰি কাকতত দিছে মোক বোলে দিল্লীলৈ মাতিলে, মই দিল্লীত বহি আছো। মই ক'ত দিল্লীত বহি আছো? এইবিলাক অপপ্ৰচাৰ হ'ব পাৰে, বহুতখিনি ভুৱা বাতৰি হ'ব পাৰে, মই একো নাজানো। মই ইয়াতে মোৰ সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছো। আৰু দলৰ যি কৰিব হাইকমাণ্ডে আপোনালোকৰ নিচিনাকৈ বাতৰি পৰিৱেশন কৰিছে, কংগ্ৰেছ দলে ইমান আসন পালে, বিজেপিয়ে ইমান আসন পালে, ৰাইজৰ দলে ইমান আসন পালে, সেইবিলাক চাই পেলাই এটা ভাল সিদ্ধান্ত ল'লে আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে কাম কৰি ভাল পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।